গুৰুজন বস্তুৱে আমাক চিনাকি কৰি দিলে, সেয়া হ'ল বাসুদেৱ। আমাৰ প্ৰায়ে প্ৰাৰ্থনা ভাগ কৰোঁতে অকণমান খেলি মেলি এটা হয়। বসুদেৱ মানে কোন, বাসুদেৱ মানে কোন? বসুদেৱ মানে হ'ল কৃষ্ণৰ পিতৃৰ নাম আৰু বাসুদেৱ মানে হ'ল কৃষ্ণৰ নাম, অনন্তকোটি নামৰ এক নাম। আৰু সেই নামৰ গৰাকী কৃষ্ণ তত্ত্বৰ অভয় চৰণত সদা সৰ্বদা সেৱা কৰি থাকে। আমি বিভিন্ন সমাজৰ বিভিন্নজন বাপ আয়ে নিজৰ নিজৰ চিন্তা অনুসৰি ৩৩ কোটি দেৱ দেৱতাৰ বিভিন্নজনক ভগৱান বুলি ভাবি সেৱা কৰোঁ সঁচা, কিন্তু সেই সঁচাটো শাস্ত্ৰই সঁচা বুলি কৈছেনে নাই কোৱা, তাৰেই এটা মংগলাচৰণৰ বিষয়বস্তুৰে গুৰুজনাই আমাক উপদেশ দাঙি ধৰিছে যে সেইজন বাসুদেৱ কৃষ্ণৰ চৰণ কমলত সদা সৰ্বদা সেৱা কৰি থাকে আমি ভগৱান বুলি ভাবি থকা সৃষ্টিকৰ ব্ৰহ্মাদেৱে, আমি ভগৱান বুলি ভাবি থকা সংহাৰকৰ্তা শিৱদেৱে, আমি ভগৱান বুলি ভাবি থকা শিৱৰ ধৰ্মপত্নী পাৰ্বতী নাম হ'ল গৌৰী। গৌৰীয়েও ভগৱন্ত কৃষ্ণৰ চৰণত সেৱা কৰে। তাৰমানে ভাগৱতৰ দশম স্কন্ধৰ মধ্যম দশমৰ মংগলাচৰণৰ প্ৰথম পদে সিদ্ধান্তটো দিলে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী সৰ্বশক্তিমান ঈশ তত্ত্ব হ'ল কৃষ্ণ তত্ত্ব। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা ক্ষীৰে বহে ব্ৰহ্মা হৰি হৰ। হৰ মানে হ'ল শিৱ। মহেশ্বৰ বুলি আমাক সিদ্ধান্ত দিলে। মহেশ্বৰ মানে হ'ল মহাযোগ ঈশ্বৰ সমান মহেশ্বৰ। কেনেকৈ বুজি পালোঁ? আমি প্ৰাচীন সাহিত্য চয়ন বা ব্যাকৰণ কাক বোলে সকলোৱে বিদ্যালয়ৰ পাঠ্যপুথিত আমি পঢ়ি আহিছোঁ, কিয়নো আমি অসমীয়া হিচাপে প্ৰত্যেকেই এই কথাটো আমি জানো যে ব্যাকৰণত সন্ধি নামৰ এটা শব্দ ব্ৰহ্ম আমি পাইছোঁ। সেই সন্ধি ভাঙিব লাগে, সন্ধি পাতিব লাগে। তাৰে দৰ্শন মহেশ্বৰ। মহেশ্বৰ সন্ধি পাতি থোৱা আছে শব্দ ব্ৰহ্ম, তাক ভাঙিব লাগে। ভাঙিলে কেনেকৈ হ'ব? সন্ধিত এটা সূত্ৰ আছে, আ যোগ দীৰ্ঘই সমান এ। এইটো আমি সকলোৱে পাই আহিছোঁ। আ যোগ দীৰ্ঘই সমান এ। আৰু এই সূত্ৰটো যদি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমি উত্তৰ পাম মহাযোগ ঈশ্বৰ। প্ৰথম শব্দ ব্ৰহ্ম হ'ল মহা, আৰু ইয়াৰে অন্ত্যাক্ষৰ মানে শেষৰ বৰ্ণটো হ'ল আ। যোগ দ্বিতীয় শব্দ ব্ৰহ্ম হ'ল ঈশ্বৰ, ইয়াৰ আদ্যাক্ষৰ মানে প্ৰথম আখৰটো হ'ল দীৰ্ঘই, আৰু সন্ধিটো হ'ল আ যোগ দীৰ্ঘই। উত্তৰটো হ'ল এ, সেইকাৰণে মহাযোগ ঈশ্বৰ সন্ধি ভঙাৰ পাছত উত্তৰটো পাম মহাযোগ ঈশ্বৰ সমান মহেশ্বৰ। যিহেতু এ হৈছিল সেইকাৰণে এ কাৰডাল যোগ হৈছে মহেশ্বৰ। ইয়াত মহীশ্বৰো নাই হোৱা, দীঘৈকাৰ যোগ নাই হোৱা, মহাশ্বৰো নাই হোৱা, আ কাৰডালো যোগ নাই হোৱা, যোগ হৈছে এ কাৰডাল মহেশ্বৰ। তাৰ অৰ্থ হ'ল যিজনতকৈ শ্ৰেষ্ঠ দ্বিতীয়জন এই সংসাৰত নাই, সেইজন হ'ল কৃষ্ণ তত্ত্ব। আৰু মধ্য দশমৰ আদিতে গুৰুজন বস্তুৱে পদবন্ধে আমাক এইটো চিনাকি দিছে যে সেইজন কৃষ্ণ তত্ত্বৰে অনন্ত কোটি নামৰ এক নাম হ'ল বাসুদেৱ। আৰু তেৰাৰ চৰণত সৃষ্টিকৰ ব্ৰহ্মাই সেৱা কৰে, তেৰাৰ চৰণত সংহাৰকৰ্তা শিৱতত্ত্বই সেৱা কৰে, তেৰাৰ চৰণত সংহাৰকৰ্তা শিৱতত্ত্বৰ ধৰ্মপত্নী গৌৰী বা পাৰ্বতীয়েও সদা সৰ্বদা সেৱা কৰে। এতিয়া প্ৰকৃততে আমাৰ সমাজভাগীৰ নাম বামুণীয়া পন্থ, আমাৰ সমাজভাগীৰ নাম শংকৰ সমাজ, আমাৰ সমাজভাগীৰ নাম শ্ৰীমন্ত শংকৰদেৱ সংঘ, আমাৰ সমাজভাগীৰ নাম একশৰণ হৰিনাম ধৰ্ম, আমাৰ সমাজভাগীৰ নাম ভাগৱতী সমাজ। ইয়াৰ কথা গুৰুজনাই নাই কোৱা, মাত্ৰ কৈছে আমি এক ঈশ্বৰৰ সন্তান আৰু আমি সমস্তজনাই সেইজন ঈশ্বৰক সেৱা কৰিব লাগে। তোমাৰ জন্ম কোন বংশত, তোমাৰ জন্ম কোনটো সম্প্ৰদায়ত,
তোমাৰ পূৰ্বজসকলে কোনটো নিয়ম পালন কৰিছিল এইটো ডাঙৰ কথা নহয়। ডাঙৰ কথাটো হ'ল তিনিদিনীয়া কাৰ্যসূচীৰে এক বৰ্ণাঢ্য সুন্দৰ অনুষ্ঠান ভাগৱত পাঠ আৰু আলোচনা। এই অনুষ্ঠানভাগী তিনিদিনীয়া কাৰ্যসূচীত আমি প্ৰত্যেক মুহূৰ্ততে উপস্থিত থাকি পৰহিলৈৰ পৰা আমাৰ গাঁওখনত আমাৰ অঞ্চলটোত যেতিয়া কিবা এটা কৰ্ম হ'ব, এজন ব্যক্তিৰ মৃত্যুৰ কৰ্মই হওক, মৃতাহাৰ কৰ্ম বা এঘৰ গৃহস্থিত এটি নৱজাতকৰ আগমন মানে এটি সন্তান জন্ম হোৱাৰ কাৰ্যই হওক বা এনে ধৰণৰ যিকোনো কাৰ্য কৰ্মক ধৰ্ম হিচাপে পালন কৰিবলৈ যাওঁতে যিহেতু আমি তিনিদিনীয়া কাৰ্যসূচীৰে ভাগৱত শ্ৰৱণ কৰিলোঁ, কীৰ্তন কৰিলোঁ, ইয়াৰ পাছত পৰহিলৈৰ পৰা আমি কোনটো নিয়ম পালন কৰিম? প্ৰশ্নটো হ'ল সেইটো। ভাগৱত পঢ়িলোঁ, ভাগৱত শুনিলোঁ। এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাপাইসকলে ভাবিব নালাগে যে আমাৰ সমাজৰ বিষয়ে ভাগৱতে কৈছে আৰু বাপজনাই আহি আমাৰ সমাজৰ হৈ কথাখিনি কৈ থৈ গ'ল, এইটো নহয়। বামুণীয়া পন্থৰ বাপাইসকলেও ভাবিব নালাগে যে গগৈ বাপে আহি দায়িত্ব পালনৰ ক্ষেত্ৰত কেৱল আমাৰ কৰ্মখিনিক নিন্দা কৰি থৈ গ'ল, এইটো নহয়। ভাগৱতৰ পদে যি ক'ব আমি তাকেই কোৱা হ'ব। আৰু তাত যদি কাৰোবাৰ ব্যক্তিগতভাৱে সমাজত সেই কথাখিনিয়ে চুই যায়, তেতিয়াহ'লে আমি ভাবিব লাগিব যে আমাৰ নিয়মটো ভাগৱতে ভুল বুলি কৈছে, সেইকাৰণে আমি নিয়মটো সলনি কৰিব লাগিব। যদি ভাগৱতে শুদ্ধ বুলি কৈছে, তেতিয়াহ'লে এইটো ভাগৱতৰ কথাহে গগৈ বাপে কৈ থৈ গৈছে, আমি আমাৰ সমাজৰ কথা তেওঁ কৈ থৈ যোৱা নাই। গতিকে আমি প্ৰত্যেকেই কথাখিনি বহুল দৃষ্টিৰে চিন্তা কৰাটো অতিব প্ৰয়োজন। যদি আমি ঠেক মনোবৃত্তিৰে চিন্তা কৰোঁ, তেওঁক মাতিলে কেৱল আমাৰ পন্থক গালি পাৰিহে থৈ যাব, তেওঁক মাতিলে কেৱল শংকৰ সংঘৰ হৈহে কথাখিনি ক'ব, এনেকুৱা চিন্তাখিনি আমি প্ৰথমেই পৰিহাৰ কৰিব লাগিব। কিয়নো ভাগৱতে আমাক সিদ্ধান্ত দিছে, বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন। এই শাস্ত্ৰভাগীৰ বাক্যখিনি নাম ব্ৰহ্ম আমাৰ তিনিওজনৰ নিচিনা ঘটিয়াম বাটিয়াম কেইজনমান মানুহে কৈ দিয়া কথা নহয়। এই কথাখিনি স্বয়ং আপুনি আমি সদা সৰ্বদা উপাসনা কৰি থকা নাম ব্ৰহ্ম বাংময় মূৰ্তিস্বৰূপ কৃষ্ণ তত্ত্বৰ নিজ মুখৰ বাণী। কোনোবা এজন ব্যক্তিৰ বাণী নহয়, ঈশ্বৰৰ নিজ মুখৰ বাণী। তেওঁ উপদেশ দিছে, মোক চিন্তা কৰিছা, মোক কেনেকৈ পাবা শুনা, এই বুলি তেওঁহে পথটো আমাক দেখুৱাই আছে। গতিকে তেওঁৰ কৃপা লাভৰ বাবে তেওঁ কোৱা নীতি নিয়মখিনি পালন নকৰি আপুনি মই জন্মগতভাৱে ব্ৰাহ্মণ কুলত, জন্মগতভাৱে ক্ষত্ৰিয় কুলত, জন্মগতভাৱে শূদ্ৰ, জন্মগতভাৱে বৈশ্য, যিয়ে নহওঁ, এইখিনি আমি শাস্ত্ৰসন্মত কথালৈ টানি আনিলে নহ'ব। কিয়নো শাস্ত্ৰই এইটোৰো সিদ্ধান্ত দিছে যে ভগৱন্ত নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্বৰ সগুণ সাকাৰ ৰূপ হ'ল শ্ৰীনাৰায়ণ। যিহেতু আমি প্ৰত্যেকেই শ্ৰী বুলি লিখোঁ নামটোৰ আগত, আৰু মানুহজন মৰিল বুলি যেতিয়া কওঁ তেতিয়া সেই শ্ৰী শব্দটো আমি আঁতৰাই দিওঁনে বাৰু? আঁতৰাই দিওঁ। তাৰমানে শ্ৰী অৰ্থটোৰ শব্দটোৰ অৰ্থটো কি? মৰিলে শ্ৰীটো আঁতৰাই দিওঁ, জীয়াই থাকিলে শ্ৰীটো লগ লগাই থৈ দিওঁ, আমি সদায় যোগ কৰি থওঁ। এতিয়া শ্ৰী মানে কি? তালব্য স যোগ ৰ যোগ দীৰ্ঘই সমান শ্ৰী, তিনিটা বৰ্ণ আছে, এটা বৰ্ণ নহয়। তিনিটা বৰ্ণ যোগ হৈ এটা শব্দ হৈছে নাম শ্ৰী। তালব্য স মানে হ'ল আমাৰ এই শৰীৰটো 24টা তত্ত্বৰে গঠিত। ৰ মানে হ'ল ৰমণ কৰা, দীৰ্ঘই মানে 25 নম্বৰ তত্ত্ব পৰমাত্মা পৰম ব্ৰহ্ম ভগৱান কৃষ্ণ তত্ত্ব, আপোনাৰ মোৰ যাৰ যিটো ধাৰণা সেইটোৱে। কোনোবাই কম ব্ৰহ্ম, কোনোবাই কম জীৱ, কোনোবাই কম আত্মা, কোনোবাই কম পৰমাত্মা, কোনোবাই কম ঈশ্বৰ, কোনোবাই কম কৃষ্ণ, কোনোবাই কম ভগৱান। যি বুলিয়ে নাভাবোঁ তত্ত্ব একেটাই, 25 নম্বৰ তত্ত্ব। সেই 25 নম্বৰ তত্ত্বটো আহি যেতিয়া আমাৰ তালব্য স ৰূপী এই দেহটোত প্ৰৱেশ কৰিব, তেতিয়াহে
শৰীৰটোত থকা চকু, কাণ, নাক, মুখ, হাত, ভৰি, গুহ্য, লিংগ, ছাল আদি কৰি 10টা ইন্দ্ৰিয়, 10 প্ৰাণ, মন, চিত, বুদ্ধি, অহংকাৰ, এই 24টা তত্ত্বই কাৰ্যক্ষমতাটো পাব, মানে শক্তিটো লাভ কৰে। যদি 3 নম্বৰ ব্ৰহ্ম দীৰ্ঘই তত্ত্ব, 25 নম্বৰ তত্ত্ব আমাৰ শৰীৰটো এৰি গুচি যায়, তেতিয়াই আমি সকলোৱে সেই শৰীৰটোক মৃত বুলি ঘোষণা কৰোঁ। এতিয়া প্ৰশ্নটো হ'ল, সেই 25 নম্বৰ তত্ত্বটো দেখা পোৱা কোনোবা আপুনি মই আছোঁ নেকি ইয়াত? নাই, কোনেও দেখা নাই আজিলৈকে। মাত্ৰ অনুভৱ কৰোঁ, হৃদয়েৰে অনুভৱ কৰোঁ যে মানুহজন গ'লগৈ হেৰা, আৰু তেওঁৰে গুণ যশবিলাক তেওঁৰ হাতৰ দ্বাৰা, তেওঁৰ চকুৰ দ্বাৰা, তেওঁৰ মনৰ দ্বাৰা, তেওঁৰ ভৰিৰ দ্বাৰা যিখিনি কৰ্ম এই সংসাৰখনত সমাজৰ বাবে তেওঁ এৰি থৈ গ'ল, সেই গুণ যশখিনি সোঁৱৰণ কৰি কৰি আমি প্ৰত্যেক দিনাই বছৰে বছৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, শ্ৰাদ্ধভাগ কৰি থাকোঁ, সেই গুণখিনিক সোঁৱৰণ কৰি। তাৰমানে শৰীৰটোৰ বাবে আমি বছৰেকীয়া ছমহীয়াই কৰ্মবিলাক নকৰোঁ। যদি আমি শৰীৰটোৰ বাবে কৰোঁ, তেতিয়াহ'লে সেইটো হ'ল কৰ্মমাৰ্গৰ দৰ্শন, আৰু সেইটো শাস্ত্ৰত নকৰিবৰ বাবে বাৰে বাৰে উপদেশ দি আছে। গতিকে আমি প্ৰত্যেকেই কথাখিনি হৃদয়ংগম কৰিবলৈ চেষ্টা কৰাটো অতীৱ প্ৰয়োজন, যে শ্ৰী মানে হ'ল 25 নম্বৰ তত্ত্ব, দীৰ্ঘই কৃষ্ণ তত্ত্ব। সেই তত্ত্বক আমি দেখা পাবৰ বাবে শ্ৰীকৃষ্ণ বুলি কোৱা হৈছে, আৰু নেদেখা তত্ত্বটোৰ নাম হ'ল কৃষ্ণ তত্ত্ব, সেইকাৰণে নিৰ্গুণ নিৰাকাৰ। দেখা পোৱাৰ কাৰণে শ্ৰীকৃষ্ণ সগুণ সাকাৰ, নেদেখা তত্ত্বটো হ'ল ৰাম তত্ত্ব, দেখা পোৱা তত্ত্বটো হ'ল শ্ৰীৰাম তত্ত্ব। নেদেখাটো হ'ল হৰি তত্ত্ব, দেখা পোৱাটো হ'ল শ্ৰীহৰি। ভগৱন্ত নিৰ্গুণ নিৰাকাৰ ৰূপৰ পৰা সগুণ সাকাৰ এটা ৰূপ ধাৰণ কৰে, সেইটোকে আমি প্ৰত্যেকেই দেখা পাওঁ, আৰু দেখা পাবৰ বাবে এই শৰীৰটোত তেওঁ অৱস্থান কৰে। থকাৰ এটা উমান আমি সমস্তজনাকে দি থাকে, যে মই এইটো ৰূপত আছোঁ, মই এইটো ৰূপত আছোঁ, মই এইটো ৰূপত আছোঁ, এনেধৰণৰ। তাতে ভাগ হৈছে পুংলিংগ, স্ত্ৰীলিংগ, ছেদজ, অন্ধজ, উদ্ভিদজ, জৰায়ুজ আদি আদি ধৰণে। জলত থকাসকল জলজ, মানে মাছ কাছ, তাৰপাছত পাখীলৈ যিসকল উৰি থাকিব পাৰে সেইবিলাক চৰাই চিৰিকটি, উৰণ বুলি কৈছে। পানীত থকাখিনি বুৰণ বুলি কোৱা হৈছে। তাৰপাছত গছ গছনিক গজন বুলি কোৱা হৈছে। তাৰপাছত এঠাইৰ পৰা আন ঠাইলৈ সুন্দৰভাৱে খোজকাঢ়ি চলা ফুৰা কৰিব পৰাসকলক ভ্ৰমণ জীৱ বুলি কৈছে। আৰু এই ভ্ৰমণৰ ভিতৰত শ্ৰেষ্ঠ হ'ল মানুহ। আমাকে কৈছে ভ্ৰমণৰ ভিতৰত শ্ৰেষ্ঠ, শাস্ত্ৰই প্ৰশংসা কৰিছে। তাৰপাছত এই মানুহৰে 4টা ভাগ, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ। এতিয়া দেখা পোৱা শ্ৰীনাৰায়ণ তত্ত্বৰ শৰীৰটোৰ মুখৰ পৰা ব্ৰাহ্মণসকলৰ জন্ম হৈছে। ভাগৱতৰ 2য় 3য় এই স্কন্ধকেইটাত খুব সুন্দৰভাৱে সৃষ্টি বৰ্ণনা দৰ্শন প্ৰকাশিত হৈছে, তাত এই কথাখিনি সুন্দৰভাৱে আছে। তাৰপাছত ক্ষত্ৰিয়সকলৰ জন্ম হৈছে ভগৱন্তৰ বাহুৰ পৰা, এই বাহুৰ পৰা ক্ষত্ৰিয়সকলৰ জন্ম। তাৰপাছত উৰুৰ পৰা বৈশ্যসকলৰ জন্ম হৈছে, চৰণৰ পৰা শূদ্ৰসকলৰ জন্ম হৈছে। আৰু ভাগৱতে আমাক এই ধৰণে জন্মৰ বা উৎপত্তিৰ দৰ্শনটো কৰাই 4 জাতিৰ ভজনীয় তত্ত্বৰ নামটো কৈ থৈ গ'ল। যিহেতু 4 জাতিৰ জন্ম এজন পিতৃৰ পৰা হৈছে, সেইকাৰণে আমাৰ ভজনীয় তত্ত্ব হ'ল পিতৃ কৃষ্ণ। মই ব্ৰাহ্মণ, মোৰ ভজনীয় তত্ত্ব শিৱ, এইটো নহয়। মই ক্ষত্ৰিয়, তোমালোকে ক্ষত্ৰিয় হিচাপে ভাগৱত, কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী পঢ়িব নোৱাৰিবা, এইটো অধিকাৰ তোমালোকক নাই দিয়া, কেৱল ব্ৰাহ্মণসকলকহে এইটো অধিকাৰ দিয়া হৈছে, এই বুলি ক'তো লিখা নাই, ক'তো উল্লেখো কৰা নাই গুৰুজনে। সিদ্ধান্ত দিলে 4 জাতিৰ পিতৃ এজন, আৰু সেই 4 জাতীয় উপাস্য তত্ত্বও এজনেই কৃষ্ণ। একেজনকে আৰাধনা কৰা। আৰাধনা কৰিবলৈ যাওঁতে মাত্ৰ বংশগতভাৱে পূৰ্বপুৰুষৰ নীতি নিয়ম কিছুমানে পালন কৰিবলৈ গৈ সেইটোকে খামোচ মাৰি ধৰি সমাজখন বিশৃংখলিত কৰি দিয়ে। পাৰ্থক্য ইমানকণেই। সেই পাৰ্থক্যকণ আমি বুজি লৈ বিশৃংখলিত সমাজ
চেডেলি ভেদেলি হৈ যোৱা সমাজখনক গুৰুজনাৰ আদৰ্শেৰে সুন্দৰভাৱে বুজি লৈ আমি এক কৰিবৰ বাবে প্ৰত্যেকেই চেষ্টা কৰিব লাগিব। তেতিয়াহে আমি উত্তৰ পুৰুষৰ বাবে এখন সুন্দৰ সমাজ এৰি থৈ যাব পাৰিম। আৰু আপোনাৰভাৱে চাওক আজি যে এই বকুলতল অঞ্চলটোত কেৱল আজি নামগৃহত একেবাৰে কম বয়সীয়া হিচাপে আমিয়ে বহি আছোঁ সকলোৰে ভিতৰত। আপোনালোকৰ ল'ৰা ছোৱালী নাই নেকি? আছে। আপোনালোকৰ সন্তানক নামঘৰলৈ কিয় আনিব নোৱাৰিলে? আনিব নোৱাৰাৰ কাৰণ কিবা আছে? চাকৰি কৰে, এনেকুৱা কিবা কিবি কৰে নিশ্চয়, সেইকাৰণে নাই অহা। নে ঘৰতে থাকি এনেই নাই অহা? যদি ঘৰতে থাকি এনেই নাই অহা তেতিয়াহ'লে জানিব লাগিব আপুনি মই পিতৃ মাতৃৰ কৰ্মপন্থা চিন্তা চৰ্চাখিনি শাস্ত্ৰৰ লগত নাই মিলা, সেইকাৰণে তেওঁলোকক নামঘৰলৈ আনিব পৰা নাই। সেইটোৱে আমাৰ চিন্তাটো। দেউতাৰো নাতি আছে, দেউতাৰো পুত্ৰ আছে। আজি দেউতাই এই 80 বছৰত বা 70 বছৰত তেওঁ ইয়াত আহি পানি ভাগৱত পঢ়াৰ কোনো প্ৰয়োজন নাছিল। তেওঁ পুত্ৰক আগবঢ়াই দিব লাগিছিল যে তুমি যোৱা, পাৰিবা, কৃষ্ণৰ কাষলৈ যোৱা, তুমি শৰণ লোৱা, তুমি কৃষ্ণ কথা অনুধাৱন কৰা, অনুভৱ কৰা। কাৰণ আমি দিয়া সমাজখন, গুৰুজনাই দিয়া সমাজখন আমি ধৰি ৰাখিছোঁ, আমি গ'লে তোমালোকেই ধৰিব লাগিব। কিয় নোৱাৰিলোঁ? সেই কিয়টোৰ মাজতে লুকাই আছে ভাগৱতৰ জ্ঞান আমি কিমান অনুধাৱন কৰিব পাৰিছোঁ। মূল বিষয়বস্তু সেইটো। তাকেই ভাগৱতৰ দ্বাৰা আমাক গুৰুজনাই সুন্দৰভাৱে পদবন্ধে, ছবি ছন্দে, দুলৰি, লেচাৰী আদিৰ মাধ্যমেৰে আমাক বুজাব বিচাৰিছে। জানে আপোনাৰ সমস্তজনে আমি পদবন্ধে হয়তো গোটেইখিনি কথা ক'বলৈ গ'লে আমাৰ হাতত সময়ো কম, আমি যোগাযোগ কৰোঁতে কথাখিনি পতা হৈছিল। আমাৰ আৰু এভাগ অনুষ্ঠান হোজাই লংকাত আছে, 2 নং কাকিত, আমি তালৈ যাব লাগিব। সেইকাৰণে আমি পদবন্ধে নগৈ ইয়াৰে 2-এটি কথা লেচেৰি বুটলাৰ নিচিনাকৈ আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আগবঢ়াই দিবলৈ চেষ্টা কৰা হ'ব। তাৰ বাবে আপোনাৰভাৱে আমাক অপৰাধ নধৰিব। নিশ্চয় অদূৰ ভৱিষ্যতে যদি আমি সুবিধা পাওঁ তেতিয়াহ'লে আমি পদবন্ধে কথাখিনি যিমান পাৰোঁ আলোচনা কৰিবলৈ চেষ্টা কৰিম, আৰু যিমানকণ আজি পাৰিম সিমানকণ আমি আগবঢ়াম। এতিয়া মূল কথা হ'ল যে হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ নামৰ দুজন দুৰ্দান্ত অসুৰ, অশুভ শক্তি, তেওঁলোক ক'ৰ পূৰ্বজন্মত ক'ত আছিল সকলোৱে জানে। আপোনালোকে বৈকুণ্ঠৰ পাৰিষদ আছিল, নাম জয় আৰু বিজয়। বৈকুণ্ঠ হ'ল এয়াই, এই বৈকুণ্ঠৰে সপ্তশলপীয়া সিংহাসন, তাতে গুৰুজনাই বাংময় মূৰ্তিস্বৰূপ ভগৱন্তৰ ৰূপ গুণমালাক প্ৰতিষ্ঠা কৰি ৰাখিছে। আৰু সেই গুণমালাক প্ৰতিষ্ঠা কৰা সেই সপ্তশলপীয়া সিংহাসনৰ একেবাৰে ওপৰত আছে আমহি ঘৰ। সেই আমহি ঘৰতে গুণমালাক প্ৰতিষ্ঠা কৰিছে। আৰু সেই বৈকুণ্ঠ ভাগৰ নাম হ'ল গোলোক বৈকুণ্ঠ। গোলোক বৈকুণ্ঠ। গো মানে হ'ল বেদ, বেদ মানে হ'ল জ্ঞান আৰু জীৱতত্ত্ব। লোক মানে হ'ল বাসস্থান। ভগৱন্তই ভাগৱতৰ 11 স্কন্ধত কৈছে, সমস্ত ভূততে ব্যাপী আছো মই হৰি সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। উদ্ধৱৰ আগত কৈছে। আকৌ কৈছে উদ্ধৱৰ আগত, কুকুৰ শৃগাল গৰ্দভৰু আত্মা ৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। ভগৱন্ত সমস্ত ভূততে আছে, তাৰে নাম হ'ল গোলোক বৈকুণ্ঠ। লোক মানে আছে স্থান, সমস্ততে আছে। ক'ত ক'ত? কুকুৰ শৃগাল গৰ্দভৰু আত্মাৰ ধাম। কুকুৰ শৃগালকে ধৰি ইতৰ কীট পতংগৰ পৰা মানুহ পৰ্যন্ত শৰীৰটোত আত্মাৰ ৰূপত ভগৱন্ত পুৰুষ নিজে প্ৰকাশমান হৈ আছে। সেইকাৰণে ইজনে সিজনক আমি কৃষ্ণ বুলি সেৱাভাগ নিবেদন কৰাটো শাস্ত্ৰসন্মত। সেয়াই হ'ল গোলোক বৈকুণ্ঠ। ভগৱন্ত সৰ্বত্ৰতে আছে, কিন্তু সৰ্বত্ৰতে থাকিলেও আপুনি মইতো দেখা নাপাওঁ। কিয় দেখা নাপাওঁ? শাস্ত্ৰই উত্তৰ দিছে আমাক। সমস্ত কাষ্ঠতে অগ্নি আচন্ত বিয়াপি ঘড়ীখন বিনে তাংক নেদেখে কদাপি। প্ৰত্যেকডাল খৰিতে, প্ৰত্যেকজোপা গছতে অগ্নিতত্ত্ব আছে। আমাৰ যেতিয়া মানুহৰ আদিম অৱস্থাটো আছিল, সেই আদিম অৱস্থাত আমি কি কৰিছিলোঁ? জুই জ্বলাবৰ বাবে
দুটা শিল ঘঁহনি খুৱাইছিল। তাৰমানে শিলতো জুই আছে, কিন্তু শিলত জুইটো আমি যেতিয়াই তেতিয়াই দেখিম নি? যেনেকৈ তেনেকৈ শিলৰ পৰা জুই ওলাব নেকি? নোলায়। ইটো শিলে সিটো শিলে আমি অলপ সময় এটা নিৰ্দিষ্ট মাত্ৰাত ঘঁহি থাকিব লাগিব। তেতিয়া যেতিয়া গৰম উত্তাপটো আহিব, তেতিয়া আপোনা আপুনি দুইটা শিলৰ মাজত জুই জ্বলি যাব, দেখা পাম। ঠিক তেনেকৈ গুৰুজন বস্তুৱে কৈছে, সেহি মতে কৃষ্ণ আছা সবাৰো হৃদিত, তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত। সেইমতে কৃষ্ণ তত্ত্ব সকলোৰে হৃদয়ত আছে, আৰু এই তত্ত্বটো বুজি নোপোৱাৰ বাবে বাহিৰত বিচাৰোঁ। এতিয়া তত্ত্বটো কি? কৃষ্ণ বিচাৰি ফুৰিছে কৃষ্ণ। এতিয়া তত্ত্বটো কি বুলি কৈছে? ভকতি নভৈলে জানা নোহন্ত বেকত। ভক্তি যদি নহয় তেতিয়াহ'লে আমি বেকত কৰিব নোৱাৰোঁ, মানে দেখা নাপাওঁ। তত্ত্বটো হ'ল সেইটো ভক্তি। এতিয়া ভক্তি মানে কি? ভক্তি কেনেকৈ কৰিব লাগিব, ইয়াৰ দৰ্শন গুৰুজনে আমাক দিছে। এই ৰামে ভকতিৰ বীজ শৰণে খে নিজ, প্ৰেমানন্দ তাৰ ফল, শৰণ বিনাই ভকতি কৰয়, এৱা ঘতৰ যেন জল। ভক্তিৰ প্ৰথম খোজটোৰ নাম হ'ল শৰণ, আৰু শৰণ গ্ৰহণ নকৰাকৈ যদি ভক্তি কৰিবলৈ যাওঁ তেতিয়াহ'লে সেইটো এৱা ঘটৰ জলৰ নিচিনা। এতিয়া শৰণৰ তাৎপৰ্যটো কি? তালব্য স মানে হ'ল, ৰ মানে হ'ল মূৰ্ধন্য, ন মানে হ'ল প্ৰকৃততে কি? এতিয়া তালব্য স মানে, ৰ মানে, মূৰ্ধন্য, ন মানে আমাৰ স্বাভাৱিক অৰ্থত আমি কেনেকৈ বুজি পাওঁ আৰু শাস্ত্ৰই আমাক কেনেধৰণে প্ৰকাশ কৰিছে। যেনেকৈ ভকত শব্দ, ভ মানে ভ ভকে আহিব লাগিব, ক মানে কৰ কৰকৈ খাব লাগিব, ত মানে তৎক্ষণাত যাব লাগিব। সেয়াই হ'ল ভকত। নামঘৰলৈ বা কোনোবা অনুষ্ঠানলৈ ভ ভকে গ'ল আৰু ভং ভংকৈ গ'ল আৰু কৰ কৰকৈ খালে, আৰু তাৰপাছত মোৰ গৰু আনিবলৈ আছে, মোৰ এফালে যাবলৈ আছে, তৎক্ষণাত অনুষ্ঠানৰ পৰা গুচি আহিলে, সেইজনেই ভকত। তো ভকতৰ প্ৰকৃত তাৎপৰ্য শাস্ত্ৰই কি বুলি কৈছে, শৰণৰ প্ৰকৃত তাৎপৰ্য কি বুলি কৈছে? আমাৰ চাহ খাবৰ বাবে যেতিয়া বোৱাৰীগৰাকীয়ে আগবাঢ়ি আহে এজন ভকতৰ আগত চাহ দিবলৈ, তেতিয়া বোৱাৰীগৰাকীক সোধা যায়, বোলে শৰণ ল'লা নাই? বোলে নাই লোৱা। তেতিয়াহ'লে তুমি নুচুবা, তোমাৰ হাতে আমি চাহকণ ল'ব নোৱাৰোঁ। তাৰপাছত সিদ্ধ ৰন্ধন কৰি যেতিয়া দিবলৈ আগবাঢ়িব, তেতিয়া বোলে তুমি ভজন ল'লা নাই? বোলে নাই লোৱা। তেতিয়াহ'লে তোমাৰ হাতেৰে আমি ৰন্ধন কৰা সেই আহাৰ গ্ৰহণ কৰিব নোৱাৰোঁ। তাৰমানে অৰ্থটো কি? শৰণৰ তাৎপৰ্য হ'ল চাহ খোৱা শৰণ, ভজনৰ তাৎপৰ্য হ'ল ভাত খোৱা ভজন। এই দুটাই সমাজত আমাৰ প্ৰায় চলি আছে, আৰু গুৰুজনাই দিয়া শৰণ ভজনৰ তাৎপৰ্য কিন্তু বেলেগ। ৰ মানে হ'ল মন বা বেগ, তালব্য স মানে হ'ল আমাৰ এই শৰীৰটো, ৰ মানে হ'ল শৰীৰটোত থকা এটা শক্তি, নাম হ'ল মন, একাদশ ইন্দ্ৰিয়। তাৰপাছত মূৰ্ধন্য ন মানে হ'ল চৈতন্য বস্তু, কৃষ্ণ তত্ত্ব। শৰীৰ আৰু মনটোক চৈতন্য শক্তি কৃষ্ণৰ ফালে অবিৰামভাৱে ধাৱমান কৰাই থকা ব্যৱস্থাটোৰ নাম হ'ল শৰণ। এতিয়া আপুনি মোক সেই শৰণ ভাগ কেতিয়া লওঁ? বিয়া দিবলৈ ওলোৱাৰ সময়ত সন্তানটোক কোনোবা সত্ৰ এখনলৈ পঠিয়াই দিওঁ, যোৱা আমুক সত্ৰাধিকাৰ ওচৰত শৰণ ভাগ লৈ আহা, তাৰমানে বিয়া পতা শৰণ। শাস্ত্ৰইটো এইবুলি নাই কোৱা। প্ৰহ্লাদে মাতৃগৰ্ভত শৰণ লৈ আহিছে। ধ্ৰুৱই দেৱৰ্ষি নাৰদৰ উপদেশ মৰ্মে মাতৃ সুনীতিৰ আজ্ঞা শিৰোগত কৰি ওম নমো ভগৱতে বাসুদেৱায় মহামন্ত্ৰ আশ্ৰয় কৰি ভগৱন্ত বস্তুৰ ওচৰত শৰণ গ্ৰহণ কৰিছে শিশু ধ্ৰুৱই। তেতিয়াহ'লে আপুনি আমি শৰণ ল'বলৈ 70 বছৰ 80 বছৰলৈ ৰৈ থাকোঁ কেলৈ? তেতিয়াহ'লে এইটোৱে হ'ল শাস্ত্ৰ শুনি শুনি, শাস্ত্ৰ পঢ়ি পঢ়ি
পিতৃ মাতৃয়ে আমি পুত্ৰ বোৱাৰীক বা পুত্ৰ কন্যাক নিশিকোৱা সেই ব্যৱস্থাটো আমি শিকাই নিদিয়া সেই ব্যৱস্থাটো হ'ল এইটো। সেইকাৰণে আজি আমি নামঘৰলৈ আমাৰ সন্তানবিলাকক আনিব পৰা নাই, কাৰণ শৰণ ভজনৰ ব্যৱস্থাটো আমি বুজাই দিব পৰা নাই। প্ৰহ্লাদে যি ধৰণে দৈত্য শিশুসকলক সুন্দৰভাৱে ভক্তিতত্বৰ জ্ঞান দিছে যে মনুষ্যৰ আয়ুহত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত। মনুষ্যৰ আয়ুসটো 100 বছৰ, কিন্তু 50 বছৰ শুই থাকোঁতেই যায়। নেও দশ যায় জানা ধন উপাৰ্জনতে, বৰিষ বিংশতি জানা যায় উমলন্তে। 20 বছৰ ধন ধান ঘটোতে যায়, 10 বছৰ ধন উপাৰ্জন কৰোঁতে যায়, 20 বছৰ ধেমালি ধুমুলা কৰোঁতে যায়। এতিয়া সৰ্বমুঠ বয়স আছিল 100 বছৰ, এতিয়া গ'ল কিমান? 50 বছৰ শুই থাকোঁতে গ'ল, 10 বছৰ ধন ঘটোতে গ'ল 60 বছৰ, 20 বছৰ ধেমালি ধুমুলা কৰোঁতে গ'ল 80 বছৰ, থাকিল 20 বছৰহে। এতিয়া পাছৰ 20 বছৰত কি কৰিব? সৰ্বশেষে বৃদ্ধকাল বৰিষ বিংশতি একো কাৰ্য সাধিবেক নাহিকে শকতি। শৰীৰটোত শক্তিটো নাইকিয়া হৈ যায় আগৰ দৰে কৰিব লাগে। তেতিয়াহ'লে দেউতাই এতিয়া 30 ভাগমান প্ৰসাদ কলপাতত সজাই লৈ সেই পাচিটো দাঙি দাঙি আপোনালোক জীয়ৰী বোৱাৰী যুৱসকলৰ আগে আগে প্ৰসাদৰ ভাগটো দি যাবলৈ দেউতাৰ এতিয়া সেইটো বয়স আছে নেকি? নিশ্চয় নাই। দেউতাক বহুৱাই খুৱাব হ'ল এতিয়া। তেনে ক্ষেত্ৰত আপুনি মই দেউতাক কাম কৰোৱাই খুৱাইছোঁ, তাৰমানে আমি শৰণ নলওঁ। হয়তো ইয়াত দেউতাসকলৰো অপৰাধ কিছুমান যোগ হৈ আছে, অকল আমি যুৱসকলকে অপৰাধ দুখ দিলে নহ'ব। দেউতাসকলেও হয়তো তহঁতি শৰণ লোৱাই নাই, নাহিবি। কিন্তু শৰণনো কেলৈ ল'ব লাগে, শৰণনো কি বস্তু বুজাই দিয়াত হয়তো বয়োজ্যেষ্ঠসকল অসমৰ্থ হৈছে। সেইকাৰণে তেওঁলোকে এইটো বয়সতো সেই নকৰিব লগা কামখিনি কৰি মৰিব লগা হৈছে। এই ব্যৱস্থাখিনি আমি অকণমান সংশোধন কৰিব লাগে, আৰু এই সংশোধনটো কৰিব পাৰিম কেৱল আধ্যাত্মিক চিন্তা চৰ্চাৰ মাধ্যমেৰে। আধ্যাত্মিক চিন্তা লাগে কিয় বুলিও প্ৰশ্ন হ'ব পাৰে। যদি আমি সকলোৱে বুজি পাওঁ যে আমি ছাত্ৰ হিচাপে বিদ্যালয়ত যেতিয়া নামটো লগাইছিলোঁ 6 বছৰ বয়সৰ পৰা, তাৰপাছত লাহে লাহে অকণমান জ্ঞান হওঁতে বুজি পালোঁ যে ছাত্ৰ হিচাপে আমি শিক্ষকক গুৰু মানি শিক্ষকে দিয়া উপদেশক মান্যতা প্ৰদান কৰি গুৰু মন্ত্ৰ হিচাপে পালন কৰি বিদ্যালয় পাঠ্যপুথিখনক মাইলৰ খুঁটি হিচাপে লোৱাৰ বাবেহে আজি আমি ডাক্তৰ ইঞ্জিনিয়াৰ হ'বলৈ এখন চাৰ্টিফিকেট পালোঁ, নহ'লে নাপালোঁহেঁতেন নহয়। যদি চাৰ্টিফিকেটখন নাই পোৱা তেতিয়াহ'লে আপুনি মই চৰকাৰে লাখটা পদৰ চাকৰি খোলা দিলেও আপুনি মই ইণ্টাৰভিউত বহিব নোৱাৰোঁ, কাৰণ আমাৰ চাৰ্টিফিকেটখন নাই। চাৰ্টিফিকেটখন নাপালোঁ কেলৈ? কাৰণ ছাত্ৰ হিচাপে আপুনি মই নামটো নলগালোঁ। এইটো বাস্তৱত একেবাৰে সঁচা কথা, আমি প্ৰত্যেকেই জানো। এখন চাৰ্টিফিকেট হ'লেও নহ'ব, যদিহে তাৰ মানদণ্ডটো নিম্ন হয় তেতিয়াহ'লে আমি 4th গ্ৰেডৰ চাকৰিটোহে পাম। A গ্ৰেডৰ চাকৰিটো নাপাওঁ, ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰোঁ, ক'ৰবাৰ কনিষ্ঠ বলতা হ'ব পাৰিম, তাৰপৰা বিদ্যালয়ৰ এজন চকীদাৰ হ'ব পাৰিম, পিয়নৰ চাকৰি এটা হ'ব পাৰিম, পাব পাৰিম। এইখিনি নীতি নিয়ম বাস্তৱত যিধৰণে বুজি পাওঁ, ঠিক তেনেকৈ আধ্যাত্মিক দৰ্শনৰ বাবে শ্ৰীমন্ত শংকৰদেৱ হ'ল পৰম গুৰু, জগতগুৰু। সেইজনা গুৰুক মান্যতা প্ৰদান কৰি তেওঁ দি থৈ যোৱা উপদেশ, তেওঁ দি যোৱা কীৰ্তন দশম ঘোষা ৰত্নাৱলী আদি যিবিলাক শংকৰ মাধৱৰ দ্বাৰা আমি লাভ কৰিছোঁ, এই ধৰ্মীয় গ্ৰন্থবিলাকক আমি মাইলৰ খুঁটি হিচাপে লৈ আধ্যাত্মিক চিন্তা চৰ্চাৰ মাধ্যমেৰে আমি আমাৰ বিশৃংখলিত সমাজখনক সুন্দৰ ৰূপত এক কৰিব পাৰিম। এইকাৰণে আমাক আধ্যাত্মিক দৰ্শনটোৰ প্ৰয়োজন। একেবাৰে সঁচা কথা, আপোনাৰভাৱে মানি ল'বও পাৰে, নল'বও পাৰে, এইটো শাস্ত্ৰসন্মত দৰ্শন। আৰু তাকে বুজাবলৈ গৈ আমি ইতিমধ্যে আশ্ৰয় কৰা হৈছিল জয় বিজয়ৰ কথাটো, যে জয় বিজয় আছিল বৈকুণ্ঠত, কিন্তু 4 সিদ্ধৰ অভিশাপ লাভ কৰি জন্ম হ'ব লগা হ'ল অসুৰ যোনিত। প্ৰথম জন্ম হ'ল হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ। এতিয়া তেওঁলোকৰ পিতৃ কোন আছিল? হিৰণ্যকশিপুৰ হিৰণ্যাক্ষৰ পিতৃ আৰু মাতৃ। আকৌ অন্য হাতেদি
ৰাৱণ, কুম্ভকৰ্ণ, অন্য হাতেদি শিশুপাল, দন্তবক্ৰ, এনেধৰণে 3টা জন্ম লাভ কৰিছে। এই 3টা জন্মৰ প্ৰথম হিৰণ্যকশিপুৰ হিৰণ্যাক্ষৰ ৰূপত জন্মগ্ৰহণ কৰোঁতে তেওঁলোকৰ পিতৃ আছিল কাশ্যপ ঋষি, আৰু কাশ্যপ ঋষিৰ 2গৰাকী পত্নী আছিল দিতি আৰু অদিতি। অদিতিৰ গৰ্ভত দেৱতাসকলৰ জন্ম হৈছে, দিতিৰ গৰ্ভত হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষৰ জন্ম হৈছে। কিয় জন্ম হ'ব লগা হ'ল? অপৰাধটো হ'ল ব্ৰাহ্মণৰ লগত 4 সিদ্ধ, আৰু অপৰাধৰ বাবে জন্ম হ'ব লগা হ'ল অসুৰ যোনিত। কিন্তু যাক পিতৃ হিচাপে নিৰ্বাচন কৰি শাস্ত্ৰই চিনাকি দিলে তেওঁ কাশ্যপ ঋষি, তেওঁৰ জন্ম হ'ল ব্ৰাহ্মণ কুলত। এতিয়া ব্ৰাহ্মণৰ ঔৰকত জন্ম হ'লে অসুৰ যোনি বুলি কয় নেকি? নিশ্চয় নকয়, কিন্তু শাস্ত্ৰই যে ক'লে অসুৰ যোনি, তাৰমানে পত্নীগৰাকীৰ নাম হ'ল দিতি। দিতিৰ আচৰণটো আছিল আসুৰিক, মাতৃগৰাকীৰ আচৰণটো আছিল আসুৰিক। এটা দিনত 24 ঘণ্টা থাকে, তাৰে দিনত হ'ল 12 ঘণ্টা, ৰাতি হ'ল 12 ঘণ্টা। এই 12 ঘণ্টা দিনত 4টা প্ৰহৰ থাকে, 12 ঘণ্টা ৰাতিত 4টা প্ৰহৰ থাকে, সৰ্বমুঠ 24 ঘণ্টাত 8টা প্ৰহৰ থাকে। আৰু এই 8টা প্ৰহৰৰ 4ৰ্থ প্ৰহৰত দিনৰ সন্ধিয়া সময়খিনিত, যি সময়ত আমি গুৰু সেৱা কৰোঁ, নামঘৰীয়াই দবা বজায়, নামঘৰত বৰতাল বজায় নাম প্ৰসংগ কৰে, নামঘৰে সেই সময়খিনিত দ্বিতীয়ে তেওঁৰ স্বামীক সন্তান দিবৰ বাবে খাটনি ধৰিছিল। সেই সময়টো বেয়া সময়, ঈশ্বৰক উপাসনা কৰা সময়। তেনে সময়ত কামনা বাসনা যুক্ত হোৱাটো বেয়া কথা, শাস্ত্ৰই সিদ্ধান্ত দিছে। তেনে সময়ত জন্ম হোৱাৰ বাবে ব্ৰাহ্মণ পিতৃ হোৱাৰ পাছতো তেওঁৰ সন্তান অসুৰ সন্তান বুলি শাস্ত্ৰই স্বীকৃতি দিছে। জয় বিজয়। তাৰপিছত ৰাৱণ, কুম্ভকৰ্ণ আৰু তেওঁলোকৰ আৰু এজন ভাতৃ আছিল, নাম হ'ল বিভীষণ। ৰাৱণ আৰু কুম্ভকৰ্ণ, বিভীষণৰ সহিতে 3জনৰ পিতৃ ব্ৰাহ্মণ, মাতৃ হ'ল ৰাক্ষসী। কিন্তু মাতৃ ৰাক্ষসী হোৱাৰ পাছত, পিতৃ ব্ৰাহ্মণ হোৱাৰ পাছতো কৰ্মসূত্ৰে ৰাৱণ ব্ৰাহ্মণ কুলত জন্ম হৈও তেওঁ কৰ্মৰ আচৰণিখন আসুৰিক হোৱাৰ বাবে শাস্ত্ৰই ৰাৱণক ৰাক্ষস বুলি স্বীকৃতি দি থৈ গৈছে। অন্য হাতেদি তেওঁৰে ভাতৃ বিভীষণক ভকত বুলি স্বীকৃতি দি থৈ গৈছে। গতিকে ভাগৱত, কীৰ্তন দশম, ঘোষা ৰত্নাৱলী, ৰামায়ণ, মহাভাৰতে আমাক যিখিনি নীতি শিক্ষা দিছে, সেই নীতি শিক্ষাখিনিক আমি সুন্দৰভাৱে আশ্ৰয় কৰিব লাগিব। ইয়াত কোনো বামুণীয়া পন্থৰ কথা নাই, ইয়াত কোনো শংকৰ সংঘৰ কথা নাই, ইয়াত কোনো শংকৰ সমাজৰ কথা নাই, ইয়াত কোনো নাম ধৰ্ম সমাজৰ কথা নাই, ইয়াত কোনো ভাগৱতী সমাজৰ কথা নাই। ইয়াত কেৱল মানুহক মানুহ হোৱাৰ পথটো দৰ্শন কৰাইছে। মা মানে মানৱতা, ন মানে নম্ৰতা, স মানে সহনশীলতা। মানুহ হোৱাৰ দৰ্শনটোহে আমাক দি আছে। আৰু সেইখিনি কথাকে খুব সুন্দৰভাৱে ভাগৱতৰ পদচন্দ, ছবিচন্দ, দুলৰী, লেছাৰী দ্বাৰা গুৰুজনাই কৈছে। আৰু আজি আশ্ৰয় কৰা হৈছে দশম স্কন্ধৰ মধ্য দশম, আৰু ইয়াৰ প্ৰথম পদবন্ধে আমাক শুদ্ধ সত্য তত্ত্বটো প্ৰকাশ কৰিলে যে যাৰ নামে ৰক্ষা কৰে সকলে কালতে, শৰণ পখিলোঁ মই সেনয় কৃষ্ণত। সকলো সময়তে যিজনে জীৱক ৰক্ষা কৰি ফুৰে সেইজনৰ নাম হ'ল কৃষ্ণ। তেতিয়াহ'লে আপুনি মই সৰস্বতীৰ কাষলৈ কেলৈ যাওঁ? আপুনি মই দুৰ্গাৰ কাষলৈ কেলৈ যাওঁ? আপুনি মই গণেশৰ কাষলৈ কেলৈ যাওঁ? আপুনি মই শিৱৰ কাষলৈ কেলৈ যাওঁ? যদি কৃষ্ণ তত্ত্বৰ দ্বাৰাহে সমস্ত জগত উদ্ধাৰ হয়, তেতিয়াহ'লে বাকীখিনিলৈ যোৱাটোৱে আপোনাৰ মোৰ মানুহ হিচাপে ভুল চিন্তা। ভাগৱত পঢ়ি আপুনি মই পালন নকৰা অপৰাধ কৰ্মটো হ'ল সেইটো প্ৰথম। আমাৰ শৰীৰটোত 33 কোটি দেৱ দেৱতা আছে। আমাৰ শৰীৰটোত 14জন সাক্ষী আছে নিৰ্দিষ্ট স্থানত। চকুত কোন আছে শাস্ত্ৰই কৈছে, কাণত কোন দেৱতা আছে, মুখত কোন দেৱতা আছে, জিভাত কোন দেৱতা আছে, গুজ্জত কোন দেৱতা আছে, লিংগত কোন দেৱতা আছে, চৰণত কোন দেৱতা আছে, হাতত কোন আছে। প্ৰত্যেক অংগে অংগে একোজন দেৱতা ৰখীয়া হৈ আছে। সেই ৰখীয়াৰূপী দেৱতাকেইজন তেতিয়ালৈকেহে চৈতন্য হৈ থাকে যেতিয়ালৈকে যিহেতু চৈতন্যপূৰ্ণ পৰম আত্মা ৰূপে হৰি
হৃদয়ত আচন্ত প্ৰকাশী। কৃষ্ণ তত্ত্ব যেতিয়ালৈকে হৃদয়ত থাকিব তেতিয়ালৈকে দেৱতাবিলাকৰ কামটো হৈ থাকে। আৰু যেতিয়াই কৃষ্ণ তত্ত্ব ওলাই যাব, চকুত সূৰ্য দেৱতা থাকিলেও, আদিত্য থাকিলেও চকুৰে আৰু দেখা নাপায়। তাৰমানে সূৰ্য দেৱতাৰ একো কাম নাই, সূৰ্য দেৱতাৰো মৃত্যু আছে। এই দৰ্শনটোৱে ভাগৱতে আমাক কৈ আছে। সেইকাৰণে হৃদয়ত থকা সকলোৰে গৰাকী কৃষ্ণ তত্ত্বক তোমালোকে সেৱা কৰিবলৈ চেষ্টা কৰা, সন্তুষ্ট কৰিবলৈ চেষ্টা কৰা, বিচৰা ধৰণে কৃপা লাভ কৰিব পাৰিবা। এই দৰ্শনেই কৈ আছে। ৰাম জয় নম মহা কৃপাময় দেৱ হৰি, মহা মহা পাপী গণো তৰে যা কসমৰি। সেইজন মহা কৃপাময় কৃষ্ণদেৱৰ চৰণত সেৱা নিবেদন কৰা হৈছে এই কাৰণে, যাক আশ্ৰয় কৰিলে মহা মহা পাপীও পৰিত্ৰাণ পাব। প্ৰমাণ, শিশুপাল যুধিষ্ঠিৰে যেতিয়া ৰাজসূয় যজ্ঞ কৰিছিল, সেই যজ্ঞত শ্ৰেষ্ঠ দেৱ হিচাপে পূজাৰ অগ্ৰভাগ কাক দিয়া হ'ব, এইটো আলোচনা কৰি থাকোঁতে পিতামহ ভীষ্মই কৈছিল যে কৃষ্ণই হ'ল শ্ৰেষ্ঠ দেৱ। তেতিয়া যুধিষ্ঠিৰৰ সহিতে পঞ্চপাণ্ডৱে কৃষ্ণকে পূজাৰ অগ্ৰভাগ দিবলৈ যাওঁতে বিৰোধ কৰা একমাত্ৰ বীৰজন হ'ল শিশুপাল। শিশুপালে 112লৈকে গালি পাৰিছে, কৃষ্ণই কিন্তু সোঁৱৰাই দিছে যে তুমি 100 বাৰ যদি মোক ককৰ্থনা কৰা তেতিয়াহ'লে তোমাক মই মাৰিবলৈ বাধ্য হৈ যাম। এনেকৈ সোঁৱৰায়ো দিছে, কিন্তু শিশুপালে অহংকাৰত মত্ত হৈ তইনো কি কৰিব পাৰিবি চাওঁচোন বুলি কয় 1 2 3 4কৈ কৈ 100 বাৰ পাওঁতে কৃষ্ণ আকৌ ৰখাই দিছে, ৰবা শিশুপাল, আৰু এবাৰহে তুমি মোক গালি পাৰিব পাৰিবা, আৰু এইবাৰ গালি পৰাৰ পাছতে তোমাৰ জীৱনৰ ইহলীলা সম্বৰণ হ'ব। গতিকে তুমি তাকে চিন্তা কৰা, মোক গালি পাৰি জীৱনটো তুমি নাশ কৰিবা নে মোক গালি নপৰাকৈ তুমি এই সংসাৰত সুন্দৰভাৱে জীৱন যাপন কৰিবা। কেৱল কৃষ্ণ তত্ত্বইহে সুন্দৰভাৱে আমাক এই কৃপাকণ কৰি থাকে। তাৰপাছত শিশুপালে নুশুনিলে, নুশুনাৰ বাবে কৃষ্ণ তত্ত্বই তেওঁক এই সংসাৰৰ পৰা বিদায় দিলে। কিন্তু বিদায় দিয়াৰ পাছতো বিদ্বেষী শিশুপালৰ আত্মাতত্ত্ব কিন্তু কৃষ্ণ তত্ত্বৰ লগত বিলীন হৈ গ'ল, একাত্মক হৈ গ'ল। তেতিয়া যুধিষ্ঠিৰে সুধিছে দেৱঋষি নাৰদক যে সেই দেৱঋষি, শিশুপালে ভগৱন্ত কৃষ্ণক ইমান গালি পাৰিলে, ইমান বিদ্বেষী হোৱাৰ পাছতো কৃষ্ণ তত্ত্বই শিশুপালক কিয় নিজৰ লগত ৰাখিলে, মানে জীৱাত্মা পৰমাত্মাত কিয় বিলীন হ'ল? তেতিয়া কৈছিল শিশুপালৰ পূৰ্বজন্মৰ কাহিনী যে তেওঁ জয় বিজয় আছিল পূৰ্বজন্মতে। এই কাহিনীটো আনিছে সুন্দৰভাৱে, ভাগৱতে সিদ্ধান্ত দিছে। তাৰমানে কৃষ্ণক বিদ্বেষ কৰিলেও যদি কৃষ্ণৰ কৃপা হয় জীৱ তৰিব পাৰিব। আৰু শাস্ত্ৰই অজামিল উপাখ্যানত কৃপালু গুৰুজন বস্তুৱে এই কথাটো উল্লেখ কৰি থৈ গৈছে, অনাচাৰ কৰি মূৰ অপৰাধী নুহি, আন দেৱ পূজে যিটো সিটো মূৰ দ্ৰোহী। অনাচাৰ হ'ব পাৰে আপোনাৰ মোৰ হাতৰ দ্বাৰা, চকুৰ দ্বাৰা, ভৰিৰ দ্বাৰা, শৰীৰটোৰ দ্বাৰা কেতিয়াবা অনাচাৰ হ'ব, এইটো বৰ ডাঙৰ কথা নহয়। কিন্তু কৃষ্ণ তত্ত্বক এৰি যদি 33 কোটি দেৱ দেৱতা অন্য দেৱতাক যদি আমি পূজাৰ মূল বস্তু হিচাপে আশ্ৰয় কৰোঁ, তেতিয়াহ'লে তেওঁ কোনো কালে এই সংসাৰৰ পৰা তৰি যাব নোৱাৰে। তেওঁৰ সমান পাপী দ্বিতীয়জন নাই। এই দৰ্শনটো শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। কংসই কৃষ্ণক কেৱল গালিয়ে পাৰি থাকিলে, তথাপিতো কংসই হাৰূপ্য মুকুতি পাইছে, কাৰণ কৃষ্ণৰ হাতত মৃত্যু হৈছে। আৰু কংসই অজ্ঞানবশত ভক্তি কৰিছে, শিশুপালেও অজ্ঞানবশত ভক্তি কৰিছে। কেনেকৈ? গালি পাৰিছে কেৱল কৃষ্ণকহে গালি পাৰিছে, কৃষ্ণ নাম লৈ লৈ গালি পাৰিছে, সেইটো হ'ল অজ্ঞানবশত ভক্তি। খাওঁতে শুওঁতে উঠোঁতে বহোঁতে খোজে কাটলে বাক্যে বচনে কংসই কেৱল কোন কৃষ্ণ কোন কৃষ্ণ কোন কৃষ্ণ, এই ভাৱনাযুক্ত হৈ থকাৰ বাবে কংসই বুজি পোৱা নাই যে তেওঁ ভক্তিয়ে কৰি আছে, সেইটো হ'ল অজ্ঞানবশত ভক্তি। আৰু সেইকাৰণে কংস মহাপাপী হৈও কৃষ্ণৰ দ্বাৰা ভকতৰ 5টা পদৰ এক পদৰ গৰাকী হৈছে। শালুক্য, সাৰূপ্য, সাজুৰ্য, সামীপ্য আৰু নিৰ্বাণ বা মুখ্য 5 প্ৰকাৰ পৰম মুকুতিৰূপী পদ, তাৰ ভিতৰত সাৰূপ্য মুকুতি পদটো কংসই লাভ কৰিছে।
ভীষ্ম মুখ্য প্ৰাপ্তি পাইছে, ভাগৱতে সিদ্ধান্ত দিছে, সৰসজ্জাত থাকিল। সৰসজ্জাত থকাৰ পাছত একেবাৰে শেষত ভগৱন্ত কৃষ্ণদত্ত ভীষ্মৰ আগত উপস্থিত হৈছে আৰু ভীষ্মক উত্তৰায়ণ গতি প্ৰদান কৰিছে, মুখ্য প্ৰাপ্তি হৈছে। তাৰমানে তুমি যিমান মহাপাপী হ'লেও তৰি যাব পাৰিবা, কিন্তু কেৱল একাত্ম হ'ব লাগিব কৃষ্ণৰ লগত। সেইকাৰণে মাধৱ গুৰুজনাই হয়তো লিখিছে যে হৰিনাম কীৰ্তনত নাহি কাল দেশ পাত্ৰ, নিয়ম সংযম একো বিধি, হৰিত হৰণ লৈয়া কেৱল হৰি নাম, কীৰ্তন কৰন্তে হুৱে সিদ্ধি। তুমি ভাবি থকা সকলো কৰ্মৰ সফলতা আহিব কেৱল কৃষ্ণক আৰাধ্য দেৱ হিচাপে লোৱা। তুমি বিদ্বেষী হৈয়ে লোৱা বা জানি বুজি লোৱা, সেইটো তোমাৰ কথা, কিন্তু অন্য দেৱতাৰ ওচৰলৈ কেতিয়াও নাযাবা। কেৱল কৃষ্ণস্তু ভগৱান, একদেৱ একসেৱ একত বিনে নাই। কিয় এই সত্যটোৰ কথাহে ভাগৱতে বাৰে বাৰে আমাক সিদ্ধান্ত দি আছে।